CIDয়ে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তক বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰিলে আৰু গ্ৰেপ্তাৰ কৰা লগে লগে জুবিন গাৰ্গৰ পত্নী গৰিমা বৌৱে মুখ খুলিছে। মই আপোনালোকৰ আগত কৈ দিম জুবিন গাৰ্গৰ পত্নী গৰিমা বৌৱে কি বুলি ক'লে। আপোনালোকে গম পাব, আপোনালোকে জানিবলৈ পাব CIDয়ে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তক বিমানবন্দৰৰ পৰা CIDয়ে গ্ৰেপ্তাৰ কৰিলে। এইটো বহুত ভাল খবৰ। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক ধন্যবাদ জনাইছোঁ। ভাল লাগিছে, যিহেতুকে দুখীয়া উপযুক্ত শাস্তি পাবই লাগিব, জুবিন দাই ন্যায় পাবই লাগিব। তো সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক ধন্যবাদ জনাইছোঁ। গ্ৰেপ্তাৰ কৰাৰ লগে লগে জুবিন গাৰ্গৰ পত্নী গৰিমা বৌৱে কি ক'লে, মুখ খুলিছে। আপোনালোকে সকলোৱে গমেই পায় আজি যোৰহাটত জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ আজিৰ দিনটোত। তো সেই আদ্যশ্ৰাদ্ধত যি উপস্থিত আছে গৰিমা বৌৰ পৰিয়ালবৰ্গ, তো সেই যোৰহাটৰ সেই ষ্টেডিয়ামৰ পৰাই গৰিমা বৌৱে মন্তব্য আগবঢ়াইছে, মুখ খুলিছে। আপোনালোকে গম পাব, আপোনালোকে জানিবলৈ পাব কি বুলি ক'লে। আচলতে আপোনালোকেতো সকলোৱে গমেই পায়, কিবা এটা হ'লে মানে মেডিয়াসকলে ধৰি লওক মানে ভাষ্যসমূহ লয়তো, মানে কাৰণ কেলৈ সিহঁতৰতো মেডিয়াসকলৰ দায়িত্ব আৰু কৰ্তব্য কৰিবই। তো সেই তেনেকৈ গৰিমা বৌকো মানে সুধিছিল মেডিয়াসকলে এনেকুৱা কথা। মই বাৰু এইখিনি কৈ আছোঁ আপোনালোকক, আপোনালোকে খালি ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাই থাকিব। মেডিয়াসকলে সোধাত গৰিমা বৌৱে মানে মুখ খুলিছে, মানে কথা কৈছে। তো সেই কথাকেইটানো কি মই আপোনালোকক ক'ম, মানে কি বুলি ক'লে। তো আজি যোৰহাটত ষ্টেডিয়াম ফিল্ডত আজি জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ। আমি যোৱাকালি গৈছিলোঁ, মানে কেনেকৈ কি আয়োজন কৰিছে গ'লোঁ দেখিলোঁগৈ। মানে তাত একদম বহুত মানে কাম কাজখিনি কৰি আছিল। জুবিনদাৰ ফটো এখন ফটো, শ্ৰদ্ধাঞ্জলি যি এখন ফটো গোটেই ষ্টেডিয়াম ফিল্ডত গোটেই চাৰিও ৰাউণ্ডত লগাই থৈছে। বহুত ভাল লাগিছে, মানে জুবিনদা মুঠপত জিলিকি আছে, এইটোৱে ক'লোঁ। আচলতে জুবিনদা যেন আমাৰ মাজত নাই, এই কথাটো কেতিয়াও আমাৰ মনৰ মাজলৈ মানে নাহেই। সদায় অমৰ হৈ আছে আৰু অমৰ হৈ থাকিব। জয় জুবিনদা, জুবিনদা অমৰ হওক, এইখিনিয়ে ক'লোঁ। মানে আমাৰ এইটো মনত যেন নাহে, যেন জুবিনদা আমাৰ মাজত নাই, এইটো মনত নাহেই। আৰু আপোনালোকে সকলোৱে গমেই পাইছে এইবাৰ যি দুৰ্গা পূজা, আচলতে দুৰ্গা পূজাই নহ'ল এইবাৰ। মানে নিয়মটো কৰিছে, কিন্তু যেনেকৈ দুৰ্গা পূজা হ'ব লাগে কিন্তু দুৰ্গা পূজা হোৱাই নাই। আচলতে আপোনালোকে কথাটো চিন্তা কৰক, যেন আমি জুবিনদাক কিমান ভাল পাওঁ, ৰাইজে কিমান ভাল পায়, এয়াই হ'ল উদাহৰণ। আৰু বেলেগকৈ আৰু একো ক'ব নালাগে। তো এতিয়া শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিলে। আপোনালোকৰ মন্তব্যসমূহ কি দিব, যিহেতুকে গ্ৰেপ্তাৰ কৰিলে। বিমানবন্দৰৰ পৰা CIDয়ে কটকটীয়া নিৰাপত্তা মাজত বুলেট প্ৰুফ বাহনত উঠাই লৈ অনা গ'ল। বহুত হাজাৰ আৰক্ষী বিষয়া, মানে কটকটীয়া নিৰাপত্তাৰ মাজেৰে বুলেট প্ৰুফ বাহনত উঠাই অনা গ'ল। আচলতে এই কথাখিনি মই নিউজৰ পৰা পাই আছোঁ, আৰু আপোনালোকেতো সকলোৱে গমেই পায় মই প্ৰতিটো খবৰ আপোনালোকক নিউজৰ পৰা দিওঁ। নিউজ চেনেলবিলাক চাওঁ, ক'ত কি নিউজ আহিছে, আৰু বিগ ব্ৰেকিং নিউজসমূহ মই নিউজৰ পৰা চাই আপোনালোকৰ আগত দি থাকোঁ। তো এই খবৰটো পুৱাতে পালোঁ আৰু ততাতৰীয়াকৈ আপোনালোকক এই খবৰটো দিছোঁ। আচলতে এইবিলাক দায়িত্ব আৰু কৰ্তব্য বুলি ভাবোঁ। আপোনালোকেতো সকলোৱে গমেই পায় মই আপোনালোকক এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰস্তুত কৰি আগবঢ়াই থাকোঁ, খবৰসমূহ দি থাকোঁ, আৰু আপোনালোকেও খবৰসমূহ চাই থাকে। তো এই খবৰটো মই কিয় নিদিম, আপোনালোকে গমেই পায় জুবিনদাৰ এই কাণ্ডটোৰ লগত মই প্ৰথমৰ পৰাই মাত মাতি আহিছোঁ, আৰু জুবিনদাই যেতিয়ালৈকে ন্যায় নাপাব তেতিয়ালৈকে মই মাত মাতি থাকিম। মই জুবিন অনুৰাগী হিচাপে, জুবিনদাক ভাল পোৱা হিচাপে মই এইখিনি দায়িত্ব আৰু কৰ্তব্য কৰিমেই। জুবিনদাই আমাক কিমান দি থৈ গৈছে, তাৰ তুলনাত আমাৰ মানে তিল মানুহ আমাৰ এইখিনি কৰা নহয় হয়। সঁচা কথা কৈছোঁ, জুবিনদাই আমাক কিমান দি থৈ গৈছে,
সেইখিনি তুলনাত আমি কিবা এটা ক'লে যেন এইটো কিবা এটা কৰা হ'ব এইটো নহয়। সেইকাৰণে মই ক'ব বিচাৰিছোঁ জুবিন দাই যেতিয়ালৈকে ন্যায় নাপাব তেতিয়ালৈকে মাত মাতি গৈ থাকিম। আৰু আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। যদি আপুনি জুবিন দাক যদি ভাল পায় বা জুবিন দাই যদি ন্যায় পোৱাটো বিচাৰে আপোনালোকৰ মন্তব্য দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনালোকে সঁচাকৈ যদি জুবিন দাক ভাল পায় সঁচাকৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কাৰণ কেলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ শ্বেয়াৰ হ'ব লাগে। তো আপোনালোকে ইয়াতো পাৰিলে আকৌ ৰাজনীতি কৰি দিব, ইয়াতো আপোনালোকে হিংসা ভাৱ ৰাখিব পাৰে আকৌ। মই নাজানো কিন্তু আপোনালোকে কি বুলি ভাবে। মই এটাই অনুৰোধ কৰিছোঁ, মুঠতে এনেকুৱা ধৰণৰ খবৰসমূহ বিয়পাই দিব লাগে, সকলোকে জানিব দিব লাগে। সেইকাৰণে মই সেইটো উদ্দেশ্যে কৈছোঁ শ্বেয়াৰ কৰি দিবলৈ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ এইটো কাৰণে কৈছোঁ। কাৰণ কেলৈ মই এইকেইদিন প্ৰথমৰ পৰাই জুবিন দাৰ ওপৰত মই ভিডিঅ' বনাই আছোঁ। কাৰণ কেলৈ জুবিন দাই ন্যায় পাব লাগিব, প্ৰতিবাদ কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক অনুৰোধ কৰিছোঁ, এনেদৰে প্ৰতিবাদ কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক অনুৰোধ কৰিছোঁ। আচলতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে বহুত ভাল কাম কৰিছে, এইটো ক'বই লাগিব। মানে ভাল কামক সদায় ভাল কাম বুলি ক'ব লাগিব, বেয়া কামক সদায় বেয়া কাম বুলি ক'ব লাগিব। আচলতে মোৰ দৃষ্টিভংগীৰে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে বহুত ভাল কাম কৰিছে। কাৰণ কেলৈ যি কৰিম বুলি কৈছে কৰিছে, কৰি দেখাইছে, গ্ৰেপ্তাৰ কৰিছে, হয় নাই? তাতোতকৈ আৰু ভাল খবৰ কি হ'ব পাৰে? আৰু মুঠপত কিয় এনেকুৱা কৰিলে, কেলৈ কৰিলে, সেইটো মেইন পইণ্টটো লাগে। আৰু দুখীয়া কি শাস্তি পাব সেয়া লাগে, আৰু দুখীয়াটো শাস্তি পাবই লাগিব। আৰু এইটো মোৰ সম্পূৰ্ণ বিশ্বাস আছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে এইটো শাস্তি দিবই, মোৰ সম্পূৰ্ণ বিশ্বাস আছে। আইনখনক মই মানো, আইনখনক শ্ৰদ্ধা কৰোঁ। যি সংবিধানখনক মই মানো, সংবিধানক আমি মানি চলোঁ। আৰু সেই সংবিধানে, সেই আইনে আৰু হিমন্ত মামাই মুঠপত শাস্তি দিবই, এইটো বিশ্বাস আছে, দৃঢ় বিশ্বাস আছে। কাৰণ কেলৈ মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক যেতিয়াৰ পৰা চিনি পাইছোঁ তেতিয়াৰ পৰা মই বহুত ভাল পাওঁ। এইটো কাৰণে ভাল পাওঁ মানে যি কয় ডাইৰেক্ট একদম মুকলিমূৰীয়া কৈ, একদম ক'লে স্পষ্টকৈ কৈ দিয়ে কথাখিনি, আৰু যিটো কৰিম বুলি কয় কৰেই। এইটো কাৰণে ভাল লাগে। আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ মানে এজন ভাল মানুহ। সৰু মানুহৰ লগত সৰু হয়, ডাঙৰ মানুহৰ লগত ডাঙৰ হয়। মানে যিকোনো স্থানৰ যেনেকুৱা ব্যক্তিৰ লগতে নহওক কিয়, যেনেকুৱা মানুহৰ লগতে নহওক কিয়, মানে মিলি পৰে। সেইটো কাৰণে বহুত ভাল লাগে। তো আপোনালোকে গম পাব সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰাৰ পাছতে, CID গ্ৰেপ্তাৰ কৰাৰ পাছতে, বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰি লৈ অনাৰ পাছতেই গৰিমা বৌৱে মুখ খুলিছে, জুবিন গাৰ্গৰ পত্নী গৰিমা বৌৱে মুখ খুলিছে। এনে দুটামান কথা কৈছে, গম পাব, জানিবলৈ পাব। মই এতিয়া ক'ব বিচাৰিছোঁ, আচলতে মেডিয়া লোকসকলে, মেডিয়া যোনসকল সাংবাদিক বন্ধুসকলে সুধিছিল যেন শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিলে এই ক্ষেত্ৰত আপুনি কি ক'ব? তেতিয়া গৰিমা বৌৱে কৈছে আচলতে সম্পূৰ্ণ মানে ন্যায় যোনটো প্ৰক্ৰিয়াটো, যি আইনী যোনটো প্ৰক্ৰিয়াটো, সম্পূৰ্ণ এইটো বিশ্বাস কৰে যেন আইনে যোনটো শাস্তি দিব লাগে দিবই, আৰু আইনে আইনৰ কাম কৰিবই, তেনেকুৱাখিনি কথা কৈছে। তো এই বুলিয়ে কৈছিল সাংবাদিক বন্ধু আগত। গৰিমা বৌৱে এইখিনি কথাই কৈছিল যেন সঁচাকৈ আইনী প্ৰক্ৰিয়াটো চলি আছে, সম্পূৰ্ণভাৱে ভালকৈ চলি আছে, তদন্ত হ'ব লাগে, দুখীয়া শাস্তি পাব লাগে। আৰু লগতে জুবিন দাৰ লগতনো এইটো জুবিন গাৰ্গৰ লগত কিয় এই কাণ্ডটো হ'ল, কেলৈ হ'ল, এইটো জানিব বিচাৰিছে। মুঠতে মানে ভাল সুন্দৰ কথাখিনিয়ে কৈছে। আচলতে গৰিমা বৌক ধন্যবাদ দিবই লাগিব। আচলতে মই ক'বলৈ বিচাৰিছোঁ গৰিমা বৌ সঁচাকৈ বহুত এগৰাকী সাহসী নাৰী। আচলতে আমি চাই আছোঁতো ভিডিঅ'সমূহ। আচলতে এনেকুৱা ক্ষেত্ৰত কোনেও নিজকে ধৈৰ্য ধৰি কোনো ৰাখিব নোৱাৰে কিন্তু দেই। গৰিমা বৌ এনে এগৰাকী সাহসী, মানে এনে এগৰাকী ধৈৰ্যশীল নাৰী। আচলতে গুণ গাই মানে কৈ শেষ কৰিব নোৱাৰি। সেইটো কাৰণে সঁচাকৈ গৰিমা বৌ আপুনি এনেকৈ ধৈৰ্য ধৰি থাকক। আৰু ভগৱানকো মই এইটো অনুৰোধ কৰিছোঁ যেন ভগৱান আপুনি শক্তি দিয়ক গৰিমা বৌক। যি দুখ, সেই দুখৰ লগত যুঁজিব পৰাকৈ আপুনি শক্তি দিয়ক, অনুৰোধ কৰিছোঁ। আৰু আপোনালোকে এই খবৰটো শুনি কেনেকুৱা পালে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমি সদায় মাত মাতি থাকিব লাগিব জাষ্টিছ ফৰ জুবিন গাৰ্গ। আমি জুবিন দাক ন্যায় দিবই লাগিব, দুখীয়া শাস্তি পাবই লাগিব। ইমানখিনিয়ে ক'লোঁ, শ্বেয়াৰ কৰি দিব। আমি জুবিন দাক ভাল পাওঁ, আমি জুবিন দাৰ কাৰণে এই কামটো কিয় কৰিব নোৱাৰিম। জুবিন দাৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু জুবিন দাৰ নামত আপোনালোকে হেছটেগ দি লিখিব দেন জাষ্টিছ ফৰ জুবিন গাৰ্গ। আপোনালোকে লিখিবই, মুঠতে জুবিন দাই ন্যায় পাবই লাগিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।